পাহাৰত বহুত মানুহে ভূত দেখা পোৱাৰ কথা কয়। বিশেষকৈ ৰাতি গাড়ী চলোৱা মানুহ বা পাহাৰত খনন কাৰ্য কৰা শ্ৰমিকসকলে প্ৰায় ৩০টা মানুহ ৰাতি অকলে ঘূৰি ফুৰা বা লিফ্ট খোজা দেখা বুলি কয়। পাহাৰত বহুত ধৰণৰ ভূতৰ কাহিনী আছে। তাৰে এটা ভূত হৈছে আচেৰি। আৰু আজিৰ ভিডিঅ'টোত আমি আচেৰিৰ বিষয়ে ক'ব লৈছোঁ। আচেৰি উত্তৰাখণ্ড, হিমাচল আদি ঠাইত প্ৰসিদ্ধ এটা পাহাৰীয়া প্ৰেত। আচেৰিক পাহাৰৰ পৰি বুলিও কোৱা হয়। আচেৰিয়ে সৰু ছোৱালীৰ ৰূপ লৈ ঘূৰি ফুৰে। দিনৰ ভাগত আচেৰিয়ে শুই থাকে আৰু ৰাতি হ'লে আচেৰিয়ে ওলাই আহে। আচেৰিয়ে ৰাতি অহা যোৱা কৰা মানুহক অকলে পালে সৰু ছোৱালীৰ ৰূপত আহি দেখা দিয়ে। আচেৰিৰ চকুৰ ঠাইত অকল ক'লা ৰঙৰ গাঁতহে থাকে। আৰু আচেৰিৰ চকুৰ ফালে চালেই আচেৰিয়ে নিজৰ ৰূপত আহে আৰু মানুহজনৰ স্বীকাৰ কৰে। আচেৰিৰ উৎপত্তিৰ বিষয়ে স্থানীয় মানুহে কয়, যিবিলাক ছোৱালীৰ বহুত দুখ কষ্ট পাইছিল বা শোষিত হৈছিল আৰু যাক হত্যা কৰা হৈছিল, সেই ছোৱালীবোৰৰ মৃত্যুৰ পিছত মুক্তি নোপোৱা আত্মাৰ পৰা আচেৰি হয়। আচেৰি এক ধৰণৰ প্ৰেত হয়। পাহাৰত ৰাতি ঠাণ্ডা বতাহ বলিলে আচেৰিয়ে টোপনিৰ পৰা উঠি পাহাৰীয়া ৰাস্তাবোৰত ঘূৰি ফুৰে আৰু যদি কোনোবা মানুহ পায় তাক মাৰি পেলায়। আচেৰি থকা ঠাইৰ মানুহে ৰাতি হ'লে ঘৰৰ পৰা নোলায় আৰু ঘৰৰ দৰ্জা খিৰিকীবোৰ বন্ধ কৰি থয়। কাৰণ কেতিয়াবা আচেৰি আহি মানুহৰ ঘৰো পায়। নিৰ্জন ৰাতি আচেৰিয়ে দুখ ভৰা মাতেৰে গীত গাই নিজৰ জীৱন কাহিনী কৈ ঘূৰি ফুৰে আৰু সেই গীতৰ মাত পাহাৰত প্ৰতিধ্বনি হৈ থাকে। পাহাৰত থকা মানুহে আচেৰিয়ে গোৱা গীতটোক বিভীষিকাৰ সংকেত বুলি কয়। কাৰণ আচেৰিৰ গীত শুনিলে মানুহ অসুস্থ হয় আৰু সৰু ল'ৰা ছোৱালী বা বয়সস্থ লোকৰ মৃত্যুও হয়। পাহাৰৰ মানুহে আচেৰিৰ গীতটোক আচেৰিৰ অভিশাপ বুলিও কয়, কিয়নো জীয়াই থাকোঁতে তাইৰ যন্ত্ৰণাক কোনেও সহায় কৰা নাছিল। পাহাৰৰ মানুহে আচেৰিক এটা বেয়া প্ৰেত আত্মা বুলি কয়। আচেৰিয়ে নিজৰ ৰূপ সলাব পাৰে, কিন্তু আচল ৰূপত আচেৰি দেখাত এটা কংকলাৰ দৰে। কাৰণ মৃত্যুৰ আগত তাই বহুত যন্ত্ৰণা পাইছিল বা শোষিত হৈছিল। আচেৰিৰ চুলি আৰু নখ বহুত দীঘল থাকে। আচল ৰূপত দেখিলে আচেৰি তেনেই ভয় লগা। পাহাৰীয়া অঞ্চলত আচেৰিৰ কথা বহুত প্ৰচলিত। আচেৰিৰ সন্মুখৰ পৰা বহুত কম মানুহ বাচি আহিব পাৰিছে। আচেৰিৰ পৰা ৰক্ষা পাবলৈ পাহাৰীয়া ঠাইত থকা মানুহে ৰঙা ৰঙৰ তাবিজ বা ৰিবন পিন্ধে আৰু ঘৰৰ দুৱাৰমুখতো ৰঙা ৰঙৰ ৰিবন বান্ধি থয়। আচেৰিৰ আতংকৰ কাহিনী পাহাৰত বাস কৰা স্থানীয় মানুহক লগ পালে সুধিব পাৰে। যদি আপুনি অকলে পাহাৰত যায় আৰু আচেৰি দেখা পায়, তেন্তে কি কৰিব? কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।